বজাৰত ডেকা ল'ৰাবোৰৰ আড্ডা জমিছিল। মুলতানৰ দোকানৰ সন্মুখত দুখন বেঞ্চত দুইফালে ডেকা যুৱকসকল গোট খাইছিল, বিশেষকৈ এটা খবৰৰ কাৰণে যে চৰকাৰৰ ফালৰ পৰা এটা ঘোষণা দিয়া হৈছে যে এটা বৃহৎ নিয়োগ মেলা অনুষ্ঠিত হ'ব গুৱাহাটীত। আৰু সিহঁতৰ ঘৰ যিহেতু গুৱাহাটীৰ পৰা কিছু দূৰৈতহে, সেইকাৰণে সিহঁতৰো চেণ্টাৰটো পৰিছিল গুৱাহাটীত। তাতেই বৃহৎ নিয়োগ মেলা অনুষ্ঠিত হ'ব। চাৰিওফালে এই খবৰ বিয়পি পৰিছিল আৰু সেইবাবে এই ডেকা ল'ৰাবিলাক যুৱকসকল তাত গোট খাই সেইটোৱে আলোচনা কৰিছিল। বহুতে এই খবৰটো পাই উৎফুল্লিত হৈ পৰিছিল যে চৰকাৰে যি কি নহওক কিবা এটা এইবাৰ কৰিব। সিহঁতৰ মুখলৈ হাঁহি বিৰিঙি আহিছিল আৰু সকলোৱে বিভিন্ন ধৰণে নিয়োগ মেলালৈ যোৱাৰ কাৰণে প্ৰস্তুতি চলাবৰ বাবে ইফাল সিফাল দৌৰি ফুৰি তাতে অলপ গোট খাইছিল। কিছুমানৰ হাতত আছিল খাম, কিছুমানৰ হাতত আছিল মাৰ্কশ্বিটৰ জেৰক্স কপি। এনেদৰে বিভিন্ন বস্তু আৰু সিহঁতৰ বহাৰ কাষতে এটা জেৰক্স মেচিন চলোৱা আৰু কম্পিউটাৰ চেণ্টাৰ এটা চলোৱা আন এজন যুৱক আছিল। সিও শিক্ষিত যুৱক, BA পাছ, কিন্তু কম্পিউটাৰ চেণ্টাৰটো বহুৱাই সি নিজৰ উপাৰ্জনৰ পথ মুকলি কৰিছিল আৰু বিয়া বাৰু ইতিমধ্যে পাতিছিল। গতিকে সিও দুই এটা সংলাপেৰে সিহঁতক আকৰ্ষিত কৰিবলৈ বিচাৰিছিল আৰু তাৰ সন্মুখতে এডভাৰটাইজমেণ্টটো এটা দিছিল যে বৃহৎ নিয়োগ মেলা। সকলোৰে মুখত হাঁহি আৰু সকলোৱে ভাবিছে যে এইবাৰ কিবা এটা হেস্তনেস্ত হ'ব। ৰমেনো তাৰ মাজতে বহি আছিল। সিও তাৰ সকলো কাগজ পাতি ৰেডি কৰাৰ পাছত ঘৰলৈ গৈছিল আৰু যাবৰ সময়ত সকলোৱে তাকো কৈছিল শুভেচ্ছা থাকিল। সিও আনক কৈছিল তোমালোকলৈও থাকিল শুভেচ্ছা, কাইলৈ লগ পাম। কাৰণ পিছদিনাই আছিল সেই বৃহৎ নিয়োগ মেলাৰ দিন। ৰমেনে ঘৰলৈ আহি মাকৰ হতুৱাই চাহ বনোৱাই চাহ পানী কিছু খালে আৰু ভনীয়েককো বিচাৰিলে যে কাইলৈ মই গুৱাহাটীলৈ যাম, এই কলৈ গ'ল, মোক বস্তু কিছু বেগ ৰেডি কৰি দিব লাগিছিল। মাকে তেতিয়া ক'লে আহিব আহিব, এই কাষৰ ঘৰলৈ গৈছে। মাকে সুধিলে তোৰ পাছে পইচা পাতি আছেনে নাই, কাইলৈ গুৱাহাটীলৈ যাম বুলি কৈ আছ, তোৰ পাছে পইচা পাতি কি আছেনে নাই? ৰমেনে তেতিয়া কৈছিল যে মোৰ হাতত আছে পইচা কিছু, নথকা নহয়, হ'লেও গুৱাহাটী যামতো, অলপ পাৰিলে লৈ যাব লাগিছিল বেছিকৈ। তেতিয়া মাকে তেওঁৰ হাতত জমা থকা 1000 টকা তাক উলিয়াই দিম বুলি কৈছিল। বাৰু মই তোক 1000 টকা দি দিম, তই ভালে ভালে যাবি আৰু কিবা এটা হ'লে ঈশ্বৰে কিবা এটা কৰিলেই ভাল হয় আৰু আমাৰ যি সমস্যা। ৰমেনে মনে মনে ভাবিছিল হয় কিবা এটা হ'লেতো খুবেই ভাল আছিল। নিশ্চয় হ'ব, নিশ্চয় এনেই নকয়, এনেই ইমান ডাঙৰ বাতৰি এটা পৰিৱেশন নকৰে। চাৰিওফালে সেয়াই প্ৰচাৰ হৈ আছে। সকলো যুৱক যুৱতী
তালৈ যাবলৈ ৰেডি হৈছে, নিশ্চয় কিবা এটা হ'ব। পিছদিনা ৰাতিপুৱাই বাছত উঠি ৰমেন যাবলৈ ওলাল আৰু হাতত বেগ এটা লৈ, বেগৰ ভিতৰত কি আছে সকলোৱে নিশ্চয় বুজি পাইছেই। বেগৰ ভিতৰত যিবোৰ কাগজ পাতি বিচাৰিছে সকলোবোৰ কাগজ পাতি বেগৰ ভিতৰত লৈ, লগতে এটা কাপোৰ কানিও লৈ, কিবা কাৰণত ৰাতি থাকিব লাগিবও পাৰে বুলি সি বাছত উঠিছিল। বাছত উঠিয়ে লগৰবোৰকো লগ পাইছিল আৰু যেই টাউন গৈ পাইছিলগৈ, প্ৰথম টাউনখন, সেই টাউনত বহু যুৱক যুৱতী উঠিছিল আৰু তাতেও নতুন নতুন যুৱক যুৱতীৰ সৈতে তাৰ চিনাকি হৈছিল। চবেই আলোচনা বিলোচনা কৰিছিল, চবৰে মুখত হাঁহি আৰু ফূৰ্তি, আৰু সকলোৱে বিভিন্ন ধৰণে মনে মনে চিন্তা কৰি গৈছিল যে এইবাৰ কিবা এটা হ'ব। আৰু ৰমেনে কাষৰ বহা যুৱতীজনক সুধিলে, তুমি ক'ৰ পৰা আহিছা? যুৱতীগৰাকীয়ে ক'লে, মই বকোৰ পৰা আহিছোঁ। তেতিয়া ৰমেনে ক'লে, অঁ হয় নেকি, তুমি কি পাছ কৰিছা বাৰু? ছোৱালীজনীয়ে ক'লে, মইতো বহুত পাছ, চাকৰিহে নাই। ৰমেনে ক'লে, ময়োতো বহুত পাছ, মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, BA, মেট্ৰিকততো মোৰ ফাৰ্ষ্ট ডিভিজনো আছে, DLED, টেট চব পাছ কৰি থৈছোঁ। BEdও দিছিলোঁ যদিও BEdৰ সম্পূৰ্ণ কৰাৰ কাৰণে মোৰ টকা পইচাৰ নাটনিৰ কাৰণে মাজতে এৰি দিলোঁ। তথাপি এই যিটো চাকৰিৰ মেলা যিটো দিছে, সেইটোত কিবা এটা পাম বুলি মোৰ বিশ্বাস আছে। ছোৱালীজনীয়েও কৈছিল, মোৰোতো বিশ্বাস আছে, মইতো MA পাছ কৰিলোঁ, BEd কৰিলোঁ, তথাপি মোৰ আজিলৈকে হোৱা নাই। এই 2 বছৰ মই BEd পাছ কৰাৰ পিছতো মোৰ চাকৰি হোৱা নাই। খুব অশান্তিত দিন কটাই আছোঁ। গতিকে আৰু আহিছোঁ, আৰু আজি কি হয় দেখা যাওক। ঠিক আছে বাৰু, বলক গৈ থাকোঁ। এই দেখোন বহুত মানুহ আহিছে, বহুত, সকলোৱে কিজানি এই মেলালৈকে আহিছে। দুয়ো এনেকৈ আলোচনা কৰি কৰি কথা পাতি পাতি গ'ল। তাৰপিছত এটা সময়ত বাছ ৰৈ গ'ল এটা নিৰ্দিষ্ট ষ্টপেজত। তাৰপিছত আকৌ বেলেগ চিটি বাছত উঠিলে। চিটি বাছত উঠি তাতো দেখা পালে যুৱক যুৱতীৰে ভিৰ, চাৰিওফালে যুৱক যুৱতীয়ে ভিৰ কৰিছে। সকলোৰে হাতত ক'ৰবাত ফাইল, বেগ, বিভিন্ন বস্তু, আনকি নিউজ পেপাৰো আছে কিছুমানৰ হাতত। আলোচনা বিলোচনা হৈ গৈছে। কিছুমানে কয়, ৱাক ইন ইণ্টাৰভিউ, তাততো একো অৰেল চৰেল নল'ব, তাত ডকুমেণ্টছ জমাহে দিব লাগে। জমা দিলেই আৰু যদি স্কিল হয়, স্কিল চাৰ্টিফিকেট যদি আমি দেখুৱাব পাৰোঁ, তেতিয়াহ'লেতো হৈ যাব। আৰু কিছুমানে কৈছে, হ'ব যোৱা তোমাৰ চাকৰি, মিছা কথা এই চব কি হয় নে নহয়। তথাপি আৰু কিজানিবা হয়। এই ধৰণে বিভিন্ন ধৰণৰ কথা পাতি পাতি সিহঁতে আগবাঢ়িছে। নিৰ্দিষ্ট স্থানত যেতিয়া চিটি বাছৰ ষ্টপেজত নামিলে, তাৰ পৰাতো দেখিলে লানি নিচিগা যুৱক যুৱতীৰ হত। সকলোৰে হাতত বেগ, ফাইল,
দীঘল খাম ইত্যাদি। অৱশ্যে এটা দৃশ্য দেখিবলৈ বৰ মনোহৰ হৈছিল, ভাল লাগিছিল ৰমেনৰ। সেইটো হ'ল যুৱক যুৱতীসকলৰ ধুনীয়া সুন্দৰ মুখবোৰ, তেজাল আৰু উৎফুল্লিত মনবোৰ। এই দৃশ্যবোৰ দেখি তাৰ যথেষ্ট ভাল লাগিছিল, যেন বহুদিনৰ মূৰত বহু বন্ধু একেলগে গোট খাইছে কিবা এখন সভা পাতিবৰ বাবে বা বিহু সন্মিলন পাতিবৰ বাবে, ঠিক এনেকুৱা লাগিছিল ৰমেনৰ। সেইকাৰণে খুবেই ভাল লাগিছিল। তাৰপিছত অলপ দূৰ খোজকাঢ়ি গৈ দেখিলে যে ইতিমধ্যে যুৱক যুৱতীসকলৰ শাৰী সৃষ্টি হৈছে। শাৰীত থিয় হ'বগৈ লাগিব। এফালে যুৱক এফালে যুৱতীৰ শাৰী, দুটা শাৰী দেখিলে। ৰমেনো যুৱকৰ শাৰীৰ শেষত উপস্থিত হ'লগৈ। আৰু যিমানেই সময় পাৰ হ'ব ধৰিলে সিমানেই বেলিটো লাহে লাহে উঠি আহিবলৈ ধৰিলে। ৰ'দ আৰু গৰম বতাহ এটাই গাত ছাটি মাৰি গ'ল। অৱশ্যে ঠাণ্ডাৰ দিন কাৰণে ভালেই হ'ল দিয়া, আমি ডি ভিটামিনৰ সোৱাদ ল'ব পাৰিছোঁ, শাৰীৰ মাজৰে কোনোবা এজন যুৱকে কৈ উঠিছিল। আৰু যুৱতীৰ সিফালৰ পৰাও কৈছে, ভাল কৈছা দিয়া, ঠাণ্ডাৰ দিনত ৰ'দ ল'বলৈ আহিছা ন, ভালেই কৈছা দিয়া, এনেকৈ কৈছে। কিন্তু আন এজনে কৈ উঠিছে যে থিয় হৈ ভৰি বিষাই গ'ল, কেতিয়া যে কি হ'ব, কেতিয়া শাৰীৰ আগটো পামগৈ, তাত বা কি হৈ আছে। তাৰপিছতে কিছুমান শাৰীৰ বাহিৰৰ যুৱক যুৱতী আহি কৈ যায়হি যে সেইফালে বোলে আৰম্ভ হৈ গ'ল আগফালে। তেতিয়া এই শাৰীবোৰৰ পাছফালে হুলস্থুল লাগি যায়, অলপ কিছু হেঁচা ঠেলাৰো সৃষ্টি হয়। হ'লেও শাৰীটো সুন্দৰকৈ চলি গৈ আছে, এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছে। চাইডৰে বহু গাড়ী মটৰ এইবিলাক গৈ আছে, চিটি বাছ গৈ আছে। নাগৰিক এটা পৰিৱেশ, কি ব্যস্ততাপূৰ্ণ মহানগৰ এইখন, ৰমেনে লক্ষ্য কৰিছে। অলপ দূৰলৈ চাই পঠিয়াইছে ৰমেনে, আকাশখন পুৰা খোলা হৈ আছে, অৰ্থাৎ ৰ'দটো প্ৰত্যক্ষভাৱে ইহঁতৰ গাত পৰিছে। দূৰৈত পাহাৰবোৰ দেখা গৈছে, সেউজীয়া পাহাৰবোৰ দেখা গৈছে, জিলমিলাই আছে পাহাৰবোৰো। পাহাৰৰ ওপৰত ঘৰবোৰো জিলমিলাই আছে। লগতে ওচৰে পাঁজৰে থকা যিবোৰ বিল্ডিং, যিবোৰ দালান ঘৰ, বহু মহলীয়া ঘৰ, সেইবোৰো ৰমেনৰ চকুৱে দেখি আছে। সকলোতে এটা ব্যস্ততাপূৰ্ণ পৰিৱেশ, কোলাহলপূৰ্ণ পৰিৱেশ। গুৱাহাটী মহানগৰৰ যেন এইটো এটা নিত্য নৈমিত্তিক পৰিৱেশ। ৰমেনে এবাৰ পিছফালে চাই দেখিলে যে সি ভবাতকৈ দেখোন বহু দীঘল শাৰী হৈ গ'ল মুহূৰ্ততে, নিমিষতে। যি হ'লেও তো ৰমেন বহুত আগত আছে। ৰমেনে মনতে ভাবিছে, বহুত আগত আছোঁ মই, এখোজ দুখোজকৈ আগবাঢ়ি আছোঁ, কিজানি মই পামেই গৈ নিৰ্দিষ্ট ঠাই। গতিকে সি বেছি চিন্তা কৰা নাই। কিন্তু পিছফালৰ বিলাকক ফালে লক্ষ্য কৰিলে দেখা যায় যে সিহঁতৰ বা অৱস্থা কি, ইমান পিছফালে আছে, ইহঁতে কেই বজাত কি হয়, কি পাব কি নাপাব, কি ঠিকনা। আমিতো পাই যাম, আমি যিহেতু সোনকালে আহিলোঁ, ৰাতিপুৱাই আহিলোঁ।
এইদৰে ৰমেনে নিজকে কিছু সান্তনাও দিছে। লগে লগে ভাবিছে যদি কিবা কাৰণত হৈ যায়, মোৰ চাকৰি হৈ যায়, স্পট এপইণ্টমেণ্ট, ৱাক ইন ইণ্টাৰভিউ এণ্ড স্পট এপইণ্টমেণ্ট, তাতেই এপইণ্টমেণ্ট দিয়া হ'ব। এই প্ৰচাৰে সকলোকে যিহেতু স্পৰ্শ কৰিছে, ৰমেনৰ মনতো সকলোৰে নিচিনাই এই ভাৱটো আহিছে যে হয় কিবা এটা হ'ব। আৰু চৰকাৰেতো এনেই নকয়, লাহে লাহে শাৰীটো আগবাঢ়িছে, অৰ্থাৎ ৰমেন আগবাঢ়িছে এখোজ দুখোজকৈ, প্ৰায় ওচৰ চাপিছে। কিন্তু দেখা গ'ল যে সন্মুখৰ ফালে কেইবাটাও শাৰী দেখা গৈছে, প্ৰায় 10টামান শাৰী দেখা গৈছে। আৰু কিছুমান কৰ্ণাৰৰ মুখত জুম বান্ধিছে কিছুমান যুৱক যুৱতী। ডেস্ক বেঞ্চ পাৰি লোৱা আছে, কিছুমান মানুহে যুৱক যুৱতীসকলৰ পৰা কাগজ পাতি লৈ আছে আৰু শুনিছে যে ৰেজিষ্টাৰ কৰি আছে, ৰেজিষ্টাৰ চলি আছে কোনোবাই কৈছে। দুই এক ৰেজিষ্টাৰ কৰি উভতি অহা যুৱক যুৱতীক শাৰীৰ থিয় হৈ থকা যুৱকে সুধিছে বা যুৱতীয়ে সুধিছে, কি চাকৰি পালাহে? সিহঁতে বিশেষ মাত বোল নকৰাকৈ গুচি গৈছে। কিছুমানে কৈছে ফাল্টু, কিছুমানে কৈছে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, হৈ যাব, কিছুমানে কৈছে পালোঁ চাকৰি পালোঁ। এনেধৰণে বিভিন্ন মন্তব্য দি গৈছে। সেইকাৰণে ৰমেনে স্পষ্ট হ'ব পৰা নাই এতিয়াও যে আচলতে ঘটনাটো কি। দেখিলে যে পুলিচ আছে সন্মুখত, দেখিলে যে শাৰীবোৰ লাহে লাহে ঘন হ'ব ধৰিছে আৰু পিছফালৰ পৰা লাহে লাহে ঠেলা মাৰা অনুভৱ কৰিছে ৰমেনে। সময় গৈছে মানে ঠেলা হেঁচাটো বেছি হৈ আহিলে আৰু এটা সময়ত সেই হেঁচা ঠেলাটো ইমানেই বাঢ়ি গ'ল যে যুৱক আৰু যুৱতীৰ দুটা যি শাৰী আছিল, এই শাৰী দুয়োটা শাৰী ভাঙি গ'ল। যুৱক যুৱতীসকল ইতিমধ্যে 2 ঘণ্টামান ধৰি তেনেকৈ শাৰী পাতি আছিল আৰু সিহঁতৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছিল। হয়তো সেইকাৰণে এই শাৰীবোৰ ভাঙি গ'ল আৰু পিছফালৰ সকলো আহি আগফালে থিয় হ'লহি। আকৌ শাৰী বনাবলৈ চেষ্টা কৰিলে পুলিচবিলাকে, কিন্তু সেই শাৰী আৰু নতুন শাৰীটো নহ'ল। শাৰী হ'ল 5টামান শাৰী হৈ গ'ল যুৱক আৰু যুৱতীৰ শাৰী, কিন্তু সেই লাইনবোৰ, মানুহৰ সেই লানিবোৰ ধৰি ৰাখিব নোৱাৰিলে পুলিচে। পিছফালে চাই ৰমেনে দেখিলে যে অসংখ্য যুৱক যুৱতী, বীৰ দি বাট নোপোৱালৈকে পিছফালে অসংখ্য যুৱক যুৱতী, সহস্ৰ যুৱক যুৱতী, নিশ্চয় ৰমেনৰ দৰেই একেদৰেই ভাবি আহিছে যে কিবা এটা হ'ব। ৰমেনৰ ভাৱ হ'ল যে কি হৈ গ'ল, সিটো বহুত আগত আছিল কিন্তু এতিয়াতো পিছ পৰি গ'ল, কি হ'ব এতিয়া? সি ভাবিলে যে তাৰ মাক আৰু ভনীয়েকে তাক আশীৰ্বাদ দি পঠিয়াইছিল কিবা এটা হওক বুলি। সেই মাকৰ আশীৰ্বাদটো তাৰ মনত পৰিল, মাকৰ পৰা অনা 1000 টকাটোৰ কথাও মনত পৰিল। আৰু এতিয়া দেখিলে যে দেখোন সি শাৰীতে থিয় হৈ থাকিব নোৱাৰিলে।
তথাপি সি কিন্তু বুকুৰ আশাটো বাদ দিয়া নাই। সি পুনৰ শাৰীত থিয় হ'ল, সেই 5টা শাৰীৰ এটাত থিয় হ'ল। যি কি নহওক সি নিশ্চয় গন্তব্য স্থান পাবগৈ, অৰ্থাৎ তাৰ কাগজ পত্ৰখিনি জমা দিবলৈ সি সক্ষম হ'ব। অন্ততঃ পিছতেই হওক, এতিয়াই হওক, এপইণ্টমেণ্ট যেতিয়াই নহওক কিয়, তাৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট এইবোৰ জমা দিয়াটোৱেই তাৰ উদ্দেশ্য হৈ পৰিল, মূল উদ্দেশ্য। কেনেদৰে সেইবোৰ সেই টেবুলত গৈ জমা দিব পাৰি, সেইটোৱে তাৰ উদ্দেশ্য হৈ পৰিল। এনেদৰে কৰি থকাৰ পাছত হঠাতে আকৌ এটা হুলস্থুলৰ আৰম্ভণি হ'ল আৰু যিবোৰ শাৰী তাত পতা হৈছিল সেই শাৰীবোৰ পুনৰ ভংগ হৈ গ'ল। আৰু এজন যুৱক, বহুত সময় ধৰি থিয় হৈ থকা যুৱক এজনক দেখিলেই যে তাৰ হাতত থকা সমস্ত কাগজ পত্ৰ, বগা বগা কাগজবোৰ, জেৰক্স কপিবোৰ, তাৰ অৰিজিনেল মাৰ্কশ্বিট, চাৰ্টিফিকেট এই সকলোবোৰ সি পৰি গ'ল আৰু সেই সকলোবোৰ বতাহত উৰাৰ দৰে উৰি চাৰিওফালে সিঁচৰতি হৈ পৰিল। তাৰ মুখেৰে কিছুমান হাৱৈ বিয়ৈ শব্দৰ সৃষ্টি হ'ল। ৰমেনে ভাবিলে ইয়াৰ অৱস্থা কি হ'ব এতিয়া। যুৱকসকলৰ মাজত, এই হুলস্থুলৰ মাজত সি এতিয়া ক'ত তাৰ অৰিজিনেল মাৰ্কশ্বিট, চাৰ্টিফিকেটবোৰ বিচাৰি পাব। সি বিচাৰি ফুৰিলে, সি তলমুৱা হৈ বিচাৰি ফুৰিলে তাৰ অৰিজিনেল মাৰ্কশ্বিটবোৰ, জেৰক্স কপি যেই নহওক অৰিজিনেল মাৰ্কশ্বিটবোৰ বিচাৰি ফুৰিলে। কিন্তু ইমান মানুহৰ গছকত তাৰ অৰিজিনেল মাৰ্কশ্বিট ক'ত হেৰাই গ'ল সি আৰু বিচাৰি নাপালে। হয়তো গোটেই মানুহবোৰ গুচি যোৱাৰ পিছত সি হয়তো বিচাৰি পাব, হয়তো নাপাবও পাৰে, কিছুমান হয়তো ছিগি টুকুৰা টুকুৰ হৈ গ'ল। ৰমেনৰ চকুত কান্দোনৰ চকু পানী আহি গ'ল, কাৰণ ৰমেনে তাৰ দুখটো বুজিব পাৰিলে। সি দেখিলে যে এনেকৈ নহ'ব, এনেকৈ নিবনুৱা যুৱকসকলক সি ভাবিলে, এনেকৈ আমাৰ দৰে যুৱকসকলক ইমান কষ্ট দিয়াটো, যুৱক যুৱতীসকলক ইমান কষ্ট দিয়াটো ঠিকেই আছে বাৰু, যদিহে কিবা এটা হয়। ৰমেনে তেতিয়াও অৰ্থাৎ আশা এৰা দিয়া নাছিল। তাৰপিছত দেখিলে যে কিছুমানে গৈ তাত জমা দিছে কাগজ, কিছুমানে হুলস্থুল কৰিছে, কিছুমানে এইবোৰ ভুৱা, এইবোৰ ভুৱা এইদৰে চিঞৰিছে। সাংবাদিক আহিছে, সাংবাদিকে সাক্ষাৎকাৰ লৈছে কিছুমানৰ। সাংবাদিকৰ সাক্ষাৎকাৰত কিছুমান যুৱকে কৈছে যে এইবোৰ চব ভুৱা, ভেলকিবাজি, এইবোৰ কাম নাই। আমাক স্থায়ী চাকৰি, চৰকাৰী চাকৰি বুলি ভাবিছিলোঁ আমি, কিন্তু কৰ্পৰেশ্যনৰ সেই পিয়ন চকীদাৰ হ'বৰ কাৰণে আমাক মাতিছে আৰু লেবাৰ হ'বৰ কাৰণে আমাক মাতিছে। এই নিয়োগ মেলা সেয়াই নেকি? আমাৰ মাজত কি অকল অশিক্ষিত যুৱক যুৱতীসকল আছে নেকি? এই ধৰণৰ বিভিন্ন কথা। লাহে লাহে যুৱক যুৱতী কিছুমানৰ মাজত এটা বিকটগাৰ ফুটি উঠিব ধৰিলে আৰু যুৱক যুৱতীসকলৰ চকুবোৰ চায়েই হয়তো যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰি আছিল তেওঁলোক টেবুলৰ পৰা উঠি গুচি গ'ল, কৈ গ'ল যে আমি চাহ খাবলৈ যাওঁ, কিবা খাবলৈ যাওঁ, তাৰপিছত আহি আছোঁ। তেতিয়াই ধৈৰ্য ধৰি কিছুমান যুৱতীয়ে ৰখি থাকিলে, কিন্তু কিছুমানে টিভি
চেনেলৰ সাক্ষাৎকাৰৰ সন্মুখতে ইনকলাব জিন্দাবাদ দিবলৈ ধৰিলে। ইনকলাব জিন্দাবাদ আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিবলৈ ধৰিলে। ৰমেনে এই সকলোবোৰ দৃশ্য চাই থাকিল আৰু এঘণ্টা সময় ধৰি এনেদৰে থকাৰ পাছত তেওঁলোক আহিব বুলি ঘূৰি আহিব বুলি বাট চাই থাকিও যেতিয়া আহি নাপালে হয়তো যুৱক যুৱতীসকলৰ ধৈৰ্যচ্যুতি ঘটি গ'ল। সকলো যুৱক যুৱতীয়ে ইনকলাব জিন্দাবাদ ধ্বনি দিবলৈ ধৰিলে আৰু বেকাৰ ভাত্তা দিয়াৰ বাবেও কিছুমানে দাবী উত্থাপন কৰিলে। চাকৰি নহ'লে বেকাৰ ভাত্তা দিয়াৰ ব্যৱস্থা কৰক, ইনকলাব জিন্দাবাদ। এই ধৰণৰ কিছুমান কথাই ৰমেনক শিক্ষা দিলে যে হয়তো সিহঁতে ঠিকেই কৈ আছে। ইয়াততো কোনো তেওঁলোকে প্ৰতিশ্ৰুতি দিব পৰা নাই, এজনকো এপইণ্টমেণ্টো দিয়া নাই। খালি এজনে কৈ গৈছে যে পালোঁ চাকৰি পালোঁ, বাকী কোনোতো কৈ নগ'ল যে চাকৰি দিলে বুলি। ৰেজিষ্ট্ৰেশ্যন হ'ল বুলি বহুতে কৈ গৈছে অৱশ্যে। ৰমেনে এই কথাবোৰ জুকিয়াই চালে আৰু গোটেই মহানগৰী কোৰহালবোৰ আহি যেন আৰু এই পৰিস্থিতিৰ হুলস্থুলবোৰ আহি যেন তাৰ কাণত সোপা দিবলৈ ধৰিলে। তাৰ মগজটো লাহে লাহে যেন গৰম হ'বলৈ ধৰিলে আৰু ভৰিৰ বিষ, ৰ'দৰ তাপ এই সকলোবোৰ সহ্য কৰি টিভি চেনেলৰ সাংবাদিকসকলৰ চিঞৰ বাখৰ, এই পৰি যোৱা ল'ৰাজনক লৈ যি হুলস্থুলৰ সৃষ্টি, এই সকলোবোৰ ৰমেনৰ কাৰণে এটা অসহ্যকৰ পৰিস্থিতি হৈ পৰিল আৰু সি ভাবিলে যে হয় এই ল'ৰাকেইটাই ঠিকেই কৈ আছে, মই যাওঁ। সিও সেই ল'ৰাবোৰৰ লগ লাগিল আৰু সিও সেই ল'ৰা ছোৱালীবিলাকৰ, যুৱক যুৱতীসকলৰ ইনকলাব জিন্দাবাদ ধ্বনিৰ লগত সিও যোগ দি ক'বলৈ ধৰিলে ইনকলাব জিন্দাবাদ।